কেনেকৈ অবৈধ অনলাইন ট্ৰেডিঙৰ শিকাৰ হয় বিনিয়োগকাৰী কি লোভ দি জালত পেলোৱা হয় একোজন গ্ৰাহকক ট্ৰেডিঙত পইচা লগাম বুলি ক'লে কিছু পইচা বিচাৰিলে মই 2 লাখ টকা দিছিলোঁ কিন্তু 2 লাখ টকা দিয়াৰ পাছত মোক 8%কে মাত্ৰ দুটা কিস্তি দিলে দুটা কিস্তি দিয়াৰ পাছত তেওঁলৈ ফোন কৰিলোঁ ফোন কৰোঁতে তেওঁ ফোন ৰিচিভ নকৰে তাৰপৰা ফোনবিলাক অফ কৰিবলৈ ল'লে লাহে লাহে আজি দুটা কিস্তি পোৱাৰ পাছত আজি 2.5 বছৰে আমি কোনো পইচা পোৱা নাই কষ্ট কৰি পেলাই পইচা সেইখিনি গোটাইছিলোঁ গোটাই পেলাই তেখেতক দিলোঁ 2 টকা পাম বুলি আৰু 2 মাহমান 2-3 মাহমান মই পালোঁ তাৰ পাছতে মানুহজনৰ পৰা একো নাপালোঁ পইচা লাভৰ অংশ এটা আপুনি 10% 12%কে আপুনি পাব সেইকাৰণে আপুনি লগাব পাৰে এটা ভাল ট্ৰেড চলি আছে হয় শতাংশতেই সকলো শেষ মানে কাৰোবাক দিব 8% আন কাৰোবাক দিব 10 পৰা 30% মুঠতে অফাৰ লোভনীয় সেয়ে লোভত পৰি এওঁলোক আজি সৰ্বশান্ত লাখ টকাত 8%কে দিয়া কথা আছিলে তেনেকে দি আছিলে 3টামান মাহ দিয়াৰ পিছৰ পৰা এতিয়াও কোনো খা খবৰ নাই ফোন কৰিলেও ফোন নধৰে মই বেংকৰ লোন লৈ পেলাই দিছিলোঁ এতিয়া লোন কেনেকৈ মাৰিছে লোন এতিয়া নিজে কষ্ট কৰি খেতি কৰি পেলাই মাৰিবলগীয়া হৈছে প্ৰথমেই বলক দেৰগাঁৱৰ বৰপুখুৰীপাৰ গাঁৱৰ যুৱক ভাস্কৰ ভূষণ বৰুৱাই এওঁলোকক এটা সপোন দেখুৱাইছিল মোক টকা দিয়ক মই দুগুণ ৰিটাৰ্ণ দিম সেই লোভতেই এওঁলোকে চকু মুদি এইটো প্ৰবঞ্চকক দি গৈছিল 1 লাখৰ পৰা 20-30 লাখ টকা কিন্তু লাভটো দূৰৰেই কথা ভাস্কৰে এওঁলোকক মূলটোকেই ঘূৰাই দিব নোৱাৰিলে সেয়ে লোভত পৰি একাউণ্ট খালী কৰি বিনিয়োগ কৰা সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা সপোন হৈয়ে থাকিল মোক তেওঁ আপোনাৰ লকডাউনৰ পাছতে আহি পেলাই কৈছিলে যে এনেকৈ ট্ৰেডিঙত নামত পইচা এটা আমি লগালে আমি 8 পৰা 10% দিম এনেকৈ মানুহখিনিক প্ৰলোভন দিছিলে দেখাইছিলে যে এইটো এনেকৈ পইচা লগালে ইয়াত তুমি ইমান % আমি প্ৰফিটৰ পৰা দিম তোমাক সেইটো হেৰিয়তে মানে মানুহে প্ৰলোভন হৈ পেলাই চবেই পইচা দিয়াৰ পাছত মানে 6 মাহমান মানুহে পালেও পইচা তেওঁ ৰিটাৰ্ণো দিছে 6 মাহমান ধুনীয়াকৈ পাইছে পোৱাৰ পাছত তেওঁ 2 মাহ আপোনাৰ কেতিয়া জুন জুলাইত 2 মাহ ক'লে যে এতিয়া মোৰ ট্ৰেডিং অকণমান দুৰ্বল হৈছে গতিকে আমি এতিয়া পইচাটো দিব নোৱাৰিম তেতিয়াহ'লে প্ৰায় আমি 50 লাখমান টকা দিয়া হৈ গ'ল ফোন কৰে যে এনেকৈ চবেই দিছে পইচাটো ইমান পইচা পাই আছে আমুকে ইমান পাইছে ষ্টেটমেণ্ট দেখায় মানে এইটো এটা প্ৰলোভন আছিলে সম্পূৰ্ণ প্ৰলোভন তই এইবোৰ বেপাৰ বাণিজ্য নকৰিলেও হ'ব বিন্দাছ পইচা ইনভেষ্ট কৰ পইচা ইমান পাবি তাৰপিছতে আমিও ভাবিছোঁ যে চবেই যে পাই আছে আমিও পাম চাগে 2 লাখ টকা দিয়াৰ পিছত আৰু তাৰ লগত দুটা কিস্তি মোক দিলে সি কৈছিলে এনেকৈ পইচা যদি তই পাৰ অলপ দিবি মই ট্ৰেডিঙৰ কাৰণে এনেকৈ পইচা মই যাৰ তাৰপৰা আমাৰ গাঁৱৰ বহুতৰ পৰা নিছোঁ বহুতে দিছে আৰু মোক সি পইচা দিয়া পাইখিনি দেখুৱাইছে তাৰপৰা ময়ো ভাবিছিলোঁ অলপ পইচা দি দিওঁ এনেই কিবা এটা পাই থাকিম বাৰু তাৰ মই দি দিলোঁ দুটা কিস্তিত মোক 20,000 টকা দিছিলে 10,000কে দিছিলে 20,000 টকা দিলে তাৰপিছত 20,000 দিয়াৰ পৰা এতিয়ালৈকে তাৰ লগত যোগাযোগ নাই মোক ক'লে যে আপোনাক বোলে 8% দিম আপুনি বোলে দিয়ক প্ৰতি মাহে দিম তেনেকৈ বুলি ল'লে লোৱা মাত্ৰকটোতো চবৰে পইচাৰ কাৰণে হেৰিয়ে হয় আশাই থাকে আৰু সেইকাৰণে দিছিলোঁ আৰু যথেষ্ট মই কষ্ট কৰিও দিলোঁ কষ্ট কৰি পেলাই পইচা সেইখিনি গোটাইছিলোঁ গোটাই পেলাই তেখেতক দিলোঁ 2 টকা পাম বুলি আৰু 2 মাহমান 2-3 মাহমান মই পালোঁ তাৰ পাছতে মানুহজনৰ পৰা একো নাপালোঁ ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰিবলৈ কেনেকৈ জালত পেলাই একোজন গ্ৰাহকক প্ৰথম বিনিয়োগ কৰাৰ পাছতেই গ্ৰাহকক দিয়ে দুগুণ লাভ আৰু সেই লোভতেই ইজনৰ পিছত সিজন গ্ৰাহক ঢপলিয়াই আহে ট্ৰেডিং কৰিবলৈ কিন্তু কেইদিনমান লাভৰ ধন গ্ৰাহকক ঘূৰাই দিয়াৰ পাছতেই আৰম্ভ হৈ যায় নাটক কাৰণ টকা ঘূৰাই দিয়াৰ গেৰাণ্টি হৈ পৰে অসাৰ এনে জালত ভৰি নিদিবলৈ আহ্বান গুৱাহাটীৰ ট্ৰেডিং এক্সপাৰ্টৰ জেনেৰেলি কয় যে অমুকে ইমান ৰিটাৰ্ণ পাইছে তমুকে ইমান ৰিটাৰ্ণ পাইছে চ' এইটো বেছি স্পীডত এনেকৈ হেৰি হৈ যায় সেইটো বহুত এডভাৰটাইজো টিভিত আহি থাকে যে মাষ্টাৰজীনে ইতনা ৰিটাৰ্ণ মিলা উস্কো ইতনা ৰিটাৰ্ণ মিলা তো এনেকৈ এটা এড দেখাইছিলে মানে বহুত দিন আগতে RBIৰ পৰাও দেখাইছিলে তো আল্টিমেটলি সেইটোৱে গোটেই মানুহখিনিক প্ৰলোভনৰ জালত ফচায় এইটো আচলতে মাৰ্কেটলৈ পইচাটো নাহে ডিমেট একাউণ্টত পইচাটো নাহে মানুহজনৰ পাৰ্চনেল একাউণ্টত যায় তেওঁ নিজে সেইটো পইচা মেনিপুলেট কৰে এনেকৈ কোনোবাই এইটো কোনো ষ্টকছ বা কোনো মিউচুৱেল ফাণ্ডটো যাদু নহয় আপোনালোকে সদায় লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰক আৰু তেনেকুৱা পলিচি বা তেনেকুৱা স্কিমছ বা তেনেকুৱা ঝালত আপোনালোকে যাতে নোসোমায় আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰক আৰু ছেভ কৰক ভালকৈ কৰক তেওঁৰ চাইকেল চিষ্টেম বুলি ক'ব পৰা যায় প্ৰথমত যদি ইনভেষ্ট কৰে তেওঁলোকক লোভ দি কিনে
পইচাটো বঢ়াই দিয়া যায় চ' 4-5 মান্থছ পোৱাৰ পিছত কি হয় কি তেওঁ যাই কিনে বেলেগক কয় বেলেগৰ ফ্ৰেণ্ডক যাই কিনে কয় এইটো কয় চ' দিছ ইজ এ চাইকেল পঞ্জী স্কিমত এটা বস্তু থাকে প্ৰথমত মানুহকেইটাক ৰিটাৰ্ণ দেখাই কিনে তেওঁলোক বেলেগ মানুহ আনে প্লাছ এটা যিমান মানুহ ইনভেষ্ট কৰিছে তেওঁলোকে নিজে প্ৰফিট কেতিয়াও পোৱা নাই 1000 টকা পাইছে 1000ৰ পৰা আকৌ পইচা অহাৰ পিছত আকৌ এই পইচা ডাবল তেওঁলোকে ৰিপিট কৰি ইনভেষ্ট কৰি থাকে চ' ইয়াতে এটা বস্তু ৰেড ফ্লেগ আপোনাৰ অন হৈ যাব লাগে য'ত তেওঁলোকে গেৰাণ্টেড অপশ্যন দি আছে গেৰাণ্টি ইজ নট পচিবল শ্বেয়াৰ মাৰ্কেট যদি আপুনি ইনভেষ্ট কৰিছে সদায় মনত ৰাখিব মাৰ্কেট আপ এণ্ড ডাউন থাকিব কোনোবা ষ্টক আজি আপ আছে ডাউন আছে বাট যোনটো পিছত গেৰাণ্টি অপশ্যন দিয়া গৈ 7% 10% দিছ ইজ নট পচিবল এট অল অনলাইন এপত টকা বিনিয়োগ কৰি সৰ্বশান্ত নহ'ব সহজ সৰল লোকক টাৰ্গেট কৰি লৈয়ে ৰাজ্যত গঢ়ি উঠিছিল অবৈধ ট্ৰেডিং অসমত অবৈধ বজাৰ পাতি কোটি কোটি টকা লুণ্ঠন চলোৱাসকলৰ ঘাটি সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকৈ এপত টকা কালেক্ট কৰা ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে তাৰ আগত ময়ো জনা নাছিলোঁ লগে লগে ইনকুৱাৰী হ'ল পুলিচে ক'লে এই কামটো কমপ্লিটলি ইলিগেল ৩৬জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম গতিকে সাৱধান এনে প্ৰবঞ্চনাৰ জালত আপুনি কেতিয়াও ভৰি নিদিব নহ'লে আপোনাৰো দশা এওঁলোকৰ দৰেই হ'ব ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ